আপোনালোকে লাষ্ট ভিডিঅ'টোত দেখিলে ছনী এদিনৰ কাৰণে গুৱাহাটী আহিছিলে আৰু আজি তাই ৰাতিপুৱাই ৰঙাপাৰালৈ ঘূৰি যাবলৈ ওলাইছে। গতিকে মোক ৰাতিপুৱাই বিচনাৰ পৰা উঠাই ব্ৰাছ চাছ কৰাই এতিয়া লৈ আনিছে আমাৰ গলিতে থকা চাহৰ ষ্টলখনলৈ। ৰুমত মানে চাহ বনালে আকৌ দেৰি হৈ যাব, তাইৰ ট্ৰেইন আছে 9:50-ত। গতিকে আজি বাহিৰতে আহিলোঁ ব্ৰেকফাষ্ট আৰু চাহ খাবলৈ। আৰু তাইক যিহেতু বহুত দিনৰ পিছত লগ পাইছোঁ আৰু এমাহৰ পাছতহে লগ পাম, গতিকে প্ৰথমতে তাইক অকণমান মৰমতে খুৱাইও দিছোঁ। আৰু এইফালে খাই বৈ হোৱাৰ পাছত তাই ৰেপিড' আহিলে। এতিয়া তাই পল্টন বজাৰলৈকে যাব ৰেপিড'তে। আৰু ছনী গুচি যোৱাৰ পাছত মই ৰুমলৈ আহি এইফালে ৰুমটো ঝাৰু পোছা মাৰি লৈছোঁ। আজিতো অফিচ নাই বাৰু, মই ছনীৰ কাৰণে মানে অফিচ নাযাওঁ বুলি ক'লোঁ বছক। আৰু আজি যিহেতু গ্ৰহণ লাগিব, গতিকে 3টা বজাৰ আগতে খাই বৈ আজৰি হ'ব লাগিব। এইফালে পটাপট মই চব্জিখিনি কাটি লৈছোঁ, মানে জল্দি কিবা এটা বনাই খাওঁ বুলি। ফুলকবি, ফ্ৰেঞ্চবিন আৰু আলু এনেকৈ ভাজিছোঁ। যিহেতু আজি মঙলবাৰ হয়, মই মাছ মাংস খাব নোৱাৰোঁ। আৰু পনীৰ কেইপিচমানো ফ্ৰাই কৰি লৈছোঁ, লগতে চালাড বনাই লৈছোঁ। মঙলবাৰ যে নিৰামিষকৈ অকণমান ভালকৈ খাওঁ বুলি ভাবিলোঁ। আৰু এইফালে পনীৰখিনি মানে ফ্ৰিজতে আছিলেই আৰু মই অকলেহে আছিলোঁ যে। এইফালে থালিখন দেখাই দিছোঁ আৰু দুপৰীয়া নিৰামিষ থালিখন। এনেকৈ চিম্পুলকৈ খাইছোঁ আৰু মই চালাড খাই ভাল পাওঁ, মানে সেইকাৰণে প্ৰায় প্ৰতিটো সাজতে চালাড খাবলৈ চেষ্টা কৰোঁ। আৰু এইফালে 3টা বজাৰ আগতে যিহেতু খাই বৈ শেষ কৰিব লাগিব, একদম জল্দি খাই বৈ ল'লোঁ। আৰু এইফালে এতিয়া গধূলি হ'লেই নহয়, গধূলি এতিয়া এইফালে মই চাহ একাপ বনাই ল'লোঁ মানে ধুনীয়াকৈ। আৰু এইফালে চানাৰ লগত, আপোনালোকে চাহৰ লগত চানা খাই ভাল পায় নে বিস্কুট খাই ভাল পায় ক'বচোন। মোৰ যে চাহৰ লগত চানা খাই ভাল লাগে। তাৰপিছত এইফালে চাহ তাহ খাই আহিলোঁ গ্ৰ'চাৰী দোকানত অকণমান বজাৰ চজাৰ কৰিবলৈ। ৰুমত একো চব্জি তব্জি নাছিলে, সেয়ে চব্জি ল'বলৈ বুলিয়ে দোকানলৈ আহিলোঁ। লগতে মাছ লৈ যাম বুলি আহিছিলোঁ, মানে বইল ৰেচিপি এটা বনাম বুলি চাই মেলি আহিলোঁ ৰুমতে। কিন্তু আজি বোলে মাছ নাই, মাংসহে আছে। গতিকে উপায় নাপায় মাংসকে লৈ ল'ব লগা হ'ল। তাৰপিছত এইফালে ৰুমত আহি মাংসখিনি মেৰিনেট কৰি ল'লোঁ ধুনীয়াকৈ। আৰু আপোনালোকে দেখি নিশ্চয় চাগে গম পাইছে কি বনাব লৈছোঁ। কালাৰটো চাওকচোন ইমান ধুনীয়া আহিছে, বনাওঁতেও ধুনীয়া আহিলে হয়। আৰু এইফালে পিঁয়াজ চিয়াজ কাটি মেলি মানে ফ্ৰাই কৰি আছোঁ আৰু মাংসখিনি। মই পিছে আজি প্ৰথমবাৰ বনাইছোঁ দহি চিকেন, আৰু এইটো মই ইনষ্টাগ্ৰামৰ পৰাই চাই পেলাই শিকিলোঁ। আৰু চাওকচোন গাইজ, ইমান ধুনীয়া আহিছে কালাৰটো ন, বহুত টেষ্টি হ'ব যেন লাগিছে। আৰু কচুৰি মেথি দিছোঁ যে সেইকাৰণে মানে বেছি ধুনীয়া হৈছে, স্মেলটো বহুত ধুনীয়া আহিছে। তাৰপিছত এইফালে মই ডিনাৰ থালিখন ৰেডি কৰি ল'লোঁ। চালাডৰ লগতে মাংস আৰু জহা চাউলৰ ভাত। আৰু মাংস থাকিলে আৰু বেছি কিনো খাই থাকিম, গতিকে লাইটকৈ খাবলৈকে ভাল লাগে। আৰু এইফালে বহুত বেছি টেষ্টি হৈছিলে খানাটো, খাই মজা লাগিলে। বাৰু আজিলৈ আহিছোঁ, নেক্সট এটা মিনি ব্লগত সোনকালে লগ পাম। বাই।